যাতে কোনোবাই বাংলাদেশী মূলৰ মিয়া বা কোনো জেহাদীৰ বংশধৰে যাতে জোকাই নলয় তাৰ পৰিণাম ভয়ংকৰ হ'ব। কাৰণ প্ৰাণ কেনেকে কাঢ়ি ল'ব লাগে সেয়া আমি ভালকে জানো। আমাক জোকালে অন্যথা ভয়ানক পৰিস্থিতিৰ এটা সৃষ্টি গঠন হ'ব ইতিমধ্যে আমি সকীয়াই দিছো। লগতে চৰকাৰ প্ৰশাসনক আমি 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছো যে 24 ঘণ্টাৰ ভিতৰত এই জেহাদীৰ বংশধৰসকলক গ্ৰেপ্তাৰ কৰক, অন্যথা কিন্তু আমি গোটেই অসম জুৰি তীব্ৰ প্ৰতিবাদ কৰিবলৈ সাব্যস্ত কৰিবলৈ আমি বাধ্য হ'ম। আৰু যোৱাকালি ঢেকিয়াজুলিৰ যি হিন্দুৰ ওপৰত বাংলাদেশী মিয়াই যি বৰ্বৰ আক্ৰমণ কৰিলে সেয়া আমি হিন্দু সুৰক্ষা সেনাৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিলো। আগন্তুক দিনত কিন্তু হিন্দু সুৰক্ষা সেনা অসমে হাতত খাৰু পিন্ধি বহি নাথাকে, প্ৰয়োজনত ভয়ানক ৰূপ ল'বলৈ কিন্তু বাধ্য হ'ব। কাৰণ কিয় আমাক যাতে কোনোবাই বাংলাদেশী মূলৰ মিয়া বা কোনো জেহাদীৰ বংশধৰে যাতে জোকাই নলয় তাৰ পৰিণাম ভয়ংকৰ হ'ব। কাৰণ প্ৰাণ কেনেকে কাঢ়ি ল'ব লাগে সেয়া আমি ভালকে জানো। আমাক জোকালে অন্যথা ভয়ানক পৰিস্থিতিৰ এটা সৃষ্টি গঠন হ'ব ইতিমধ্যে আমি সকীয়াই দিছো। লগতে চৰকাৰ প্ৰশাসনক আমি 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছো যে 24 ঘণ্টাৰ ভিতৰত এই জেহাদীৰ বংশধৰসকলক গ্ৰেপ্তাৰ কৰক, অন্যথা কিন্তু আমি গোটেই অসম জুৰি তীব্ৰ প্ৰতিবাদ কৰিবলৈ সাব্যস্ত কৰিবলৈ আমি বাধ্য হ'ম। আৰু লগতে আমি চৰকাৰক কঠোৰ ভাষাৰে গৰিহণা দিব হৈছে। এইখন চৰকাৰ থকাৰ দিনতো যদি আজি হিন্দুৰ ওপৰত বৰ্বৰ আক্ৰমণ চলি আছে, আজি আমাৰ আই মাতৃসকলক ধৰ্ষণ কৰি আছে, আমাৰ হিন্দু ভাইসকলক মাৰি কাটি হত্যা কৰি আছে। সেইদিনা কাৰ্বি আংলং দেখা পাইছে মাছ বেপাৰীয়ে কাটি কিনে আমাৰ ভাই ককাইক এজনক হত্যা কৰিলে। যোৱাকালি নেপালী জনগোষ্ঠীৰ ওপৰত আক্ৰমণ কৰিলে, ধুবুৰীত আক্ৰমণ কৰি আছে, বৰপেটা বামুণগুৰিত আক্ৰমণ কৰি আছে। এইখন চৰকাৰৰ ওপৰত আমাৰ আস্থা আৰু ভৰসা আছে যে এইখন চৰকাৰ আহিলে কমচে কম খিলঞ্জীয়া মানুহখিনি হিন্দু মানুহখিনি সুৰক্ষিত হ'ব। কিন্তু এইখন চৰকাৰৰ দিনতে যদি এই ধৰণৰ অৱস্থা ঘটি আছে, এইখন চৰকাৰ আজিৰ পৰা 15-20 বছৰ পিছত যদি নাইকিয়া হৈ যায় তেতিয়া হিন্দুৰ অৱস্থা কি হ'ব? এই কাৰণে আমি চৰকাৰ প্ৰশাসন আৰু গোটেই অসমবাসী হিন্দু ৰাইজসকলক আমি একত্ৰিত হোৱাৰ কাৰণে আমি আহ্বান জনালো। আৰু এই বাংলাদেশী মূলৰ মিয়া আৰু বাংলাদেশী মূলৰ জেহাদীৰ বংশধৰসকলক খেদি পঠোৱাৰ কাৰণে কিন্তু আমি কুণ্ঠাবদ্ধ কৰোঁ। সকলো ৰাইজ আমি একত্ৰিত হৈ এই যুদ্ধ কিন্তু আৰম্ভ কৰিম।